সংগ্ৰাম নাম এটি জীৱনৰে যাৰ জ্বলন্ত উদাহৰণ এইগৰাকী আইতা জীৱন কি বা জীৱনৰ সংগ্ৰাম কি এইগৰাকী আইতাতকৈ হয়তো বুজালোক বহু কমেহে ওলাব মন কৰক এই অশীতিপৰ বৃদ্ধাগৰাকীৰ প্ৰাত্যহিক জীৱনৰ এই খণ্ডচিত্ৰবোৰলৈ ঘৰৰ ভাড়া আৰু দৈনন্দিন খা খৰচ যোগাৰ কৰিবলৈকে এই কঠোৰ সংগ্ৰাম যি চুচৰি বাগৰি ভিক্ষা মাগি ফুৰে নগাঁও চহৰৰ অলিয়ে গলিয়ে কিন্তু কিহৰ বাবে এই সংগ্ৰাম শুনক আইতাগৰাকীৰ মুখেৰে আপুনি ঘৰখন কেনেকৈ চলাই আছে হয় তেনেকৈ বিচাৰি খুচাৰি ছোৱালী মই মাইকে জানে চলিবলৈ চলিম এইটো আপোনাৰ নিজৰ ঘৰ নে ভাড়া ঘৰ ভাড়া কিমানকৈ দিয়ে ভাড়া 800 টকা কোপা দিয়ে আপুনি হয় এনেকৈ বিচাৰি খুচাৰি দিওঁ আপোনাৰ ল'ৰা আছে ছোৱালী আছে এজনী আধুনিকতাৰ ধামখুমীয়াত উটি ভাহি ফুৰা কাৰোৰে যেন সময় নাই আইতাৰ খবৰ ল'বলৈ কিন্তু একাংশ মানৱতাবাদী চৰিত্ৰৰ বাবে জীয়াই আছে পৃথিৱী জীয়াই আছো আমি হয় ক'ব খুজিছো ভাস্কৰজ্যোতি বৰা নামৰ এইগৰাকী যুৱকৰ সহানুভূতিশীল মনটোৰ কথা এইগৰাকী যুৱকৰ এটা ফেচবুক পোষ্টে এতিয়া সলাইছে আইতাৰ জীৱনৰ ৰং অশীতিপৰ বৃদ্ধাগৰাকীৰ উৎসত বিৰিঙিছে হাঁহি কাৰণ আইতাগৰাকীয়ে চুচৰি বাগৰি ভিক্ষা মাগি ফুৰাৰ এটি দৃশ্যাংশ ফেচবুকত আপলোড কৰিছিল ভাস্কৰজ্যোতি বৰাই তাৰ পাছতেই আইতাগৰাকীলৈ বিভিন্নজনৰ সহায়ৰ হাত মই যদিও চকুৰে দেখা নাপাওঁ কিন্তু যোৱাকালি মই যেতিয়া ফেচবুকত সেই পোষ্টটো পাইছিলোঁ পোষ্টটো পোৱাৰ পিছত মোৰ খুব বেয়া লাগিছিল মই যদিও ঘৰৰ ওচৰৰে হয় মই গম পোৱা নাছিলোঁ পিছত ফটোখন যিহেতু মই দেখা নাপাওঁ মই মোৰ মাক দেখাইছিলোঁ তো মায়ে ক'লে যে এই মানুহগৰাকী আগতে ইয়াতে আছিলে ভাড়া আছিলে তেতিয়া মোৰ খুব বেয়া লাগিলে পিছত মই কথা পাতিলোঁ ভণ্টিৰ লগত কথা পাতি পেলাই আজি আহিম বুলি ক'লে আৰু তেতিয়া মই কৈছোঁ যে ময়ো হেল্প কৰিম মই 500 টকা এটা দিম আৰু আগলৈও যদি মই পাওঁ তেনেকৈ হেল্প কৰিম পুত্ৰহীন আৰু ৰুগ্ন জোৱায়েকক কষ্ট নিদিবৰ বাবে কলিয়াবৰৰ আইতাগৰাকীয়ে দীৰ্ঘদিন ধৰি চলাই আহিছে এই সংগ্ৰাম ইফালে মৰমৰ নাতিনিয়কৰ বাবে বৃদ্ধাশ্ৰমতো আশ্ৰয় ল'ব নিবিচাৰে আইতাই কিন্তু আৰু কেইদিনমানৰ পিছত কেনেদৰে ঘূৰিব আইতাৰ জীৱন সংগ্ৰামৰ চকুৰি সেয়া হয়তো সময়হে ক'ব নগাঁৱৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট লক্ষ্যজ্যোতিৰ সৈতে অজিত শইকীয়া প্ৰাগ নিউজ